মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল ইংটেপ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আসাম সেকেন্ডাৰী কাৰিকুলাম এণ্ড ইনক্লুসিভ ক্লাছৰুমৰ যিটো মডুলছ এই মডুলছত থকা এসেসমেন্ট অৰ্থাৎ কুইজখিনি আমি আজি কৰিবলৈ যত্ন কৰিম। চাও কিমানখিনি কাৰেক্ট হয় মই নাজানো, মোৰ তৰফৰ পৰা যিখিনি শুদ্ধ কৰিব পাৰো এইখিনি আপোনালোকক মই দিবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আহক তেতিয়া হলে আমি আৰম্ভ কৰো। আপোনালোকে স্ক্ৰিনত দেখা পাইছে প্ৰথমটো কোৱেশ্চন। Major concern of school curriculum is to run the school smoothly, preparation of children for the world of work, to make children happy, holistic development of children. तो स्कूल কাৰিকুলামৰ যিটো মেজৰ কনসাৰ্ন হয় সেইটো holistic development হয়। মৰমতে holistic হ'ব। দি চাও লাষ্টত আমি মাৰ্কখিনি ক্যালকুলেশন কৰি চাম কিমানখিনি মোৰ প্ৰেডিকশন শুদ্ধ। সেকেন্ড কোৱেশ্চন লৈ আহিলো। Which of the following is not important for creation of inclusive classroom? Support of parents এটো লাগিব, role of teacher এটো তো লাগিবই, location of the school এটো অলপ খেলিমেলি আছে, support of community এইটোও লাগিব। গতিকে মোৰ মতে location of the school এটো কারেক্ট। Next question. Inclusive education is a system of teaching and learning is suitably adapted to meet the learning needs of. এটো কৈছে inclusive education এনেকুৱা এটা system য'ত teaching learning to কোনবোৰ ল'ৰা ছোৱালীৰ কাৰণে কৰা হয়। ইয়াত আচলতে children with and without disabilities এইটো শুদ্ধ হ'ব। দুয়োটাৰ ক্ষেত্ৰতে তাৰ মানে এইটো suitable হয়। With and without disabilities. Next question. Which of the following statement is not true for the national curriculum NCF? Option কেটা চাওক। NCF provides guidance upon the content to be included in the syllabus and textbooks. NCF does not have implications for higher education. Till now, 4 NCFs have been formulated. এটো শুদ্ধ হয়, গতিকে এটো নহব। The last NCF was formulated in 2005. এটো শুদ্ধ হয়, গতিকে দুটাৰ মাজত হ'ব লাগিব। ইয়াত কৈছে প্ৰথমটো NCF provides guidance on the content to be included in the syllabus এটোও হয়, গতিকে মোৰ মতে এইটো নহয়। NCF does not have implications for higher education, তো মই এইটো সিলেক্ট কৰিলো। নেক্সট লৈ আহো। Teaching students belonging to disadvantaged sections of society in neighborhood schools with appropriate support is known as. তো disadvantaged sectionৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সমাজৰ সেইখিনি নাইবাৰহুড স্কুলত appropriate support দি পঢ়োৱা হয়। এইটো কি বুলি জনা যায়? এইটোক আসলতে কি বুলি কয়? ইনক্লুসিভ এডুকেশন বুলি কয়। Disadvantaged sections, so মোৰ মতে ইনক্লুসিভ এডুকেশন। Next. Which of the following would be most useful for orientation and mobility training for a student with visual disability? ইয়াত ভিজুৱেল ডিসেবিলিটিৰ কথা কৈছে যিসমূহ ছাত্ৰ ছাত্ৰী আসলতে দেখা নাপায়। তো সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে তলৰ কোনটো মোবিলিটি ট্ৰেইনিং আৰু ওৰিয়েন্টেশনৰ কাৰণে ইউজফুল হ'ব। তো ইয়াত অডিও ক্লিপছটো মোৰ হোৱা যেন লাগে। তাৰ পিছত ভাৰ্বেল ডেসক্ৰিপশন এটো হোৱা লাগে। স্লাইড স্টাইলিছ এইবিলাকৰ প্ৰয়োজন নাই। টেকটাইল মেপছ চাব নোৱাৰিব। স্লেট তো মোৰ মতে ভাৰ্বেল ডেসক্ৰিপশন অফ দ্য লাৰ্নিং এক্টিভিটি এইটো মোৰ মতে শুদ্ধ হ'ব। মই এইটো চাও আপোনালোকৰ মতে কি হয় মোক জনাব কমেন্ট কৰি। মই নেক্সট কৰিলো। A school curriculum reflects
কালচাৰত স্কুল কাৰিকুলামে কিহৰ কালচাৰ ৰিফ্লেক্টছ কৰে ঘৰৰ হোম স্কুল সোসাইটি লোকালিটি তো মোৰ মতে এইটো সমাজ হ'ব লাগে তো মই সমাজ দিলো to communicate with others alternative communication system helps আনৰ সৈতে যোগাযোগ কৰিবলৈ হলে অল্টাৰনেটিভ কমিউনিকেশ্যন সিস্টেমে সহায় কৰে ইয়াত যেহেতু যোগাযোগৰ কমিউনিকেশ্যনৰ কথাটো আহিছে তো কমিউনিকেশ্যন যেহেতু আমাৰ ভাৰ্বেলি হয় আমি ভাৰ্বেলি কমিউনিকেশ্যন কৰো তো ইয়াত কিন্তু স্পিচৰ কথাটো আহে মোৰ মতে চিলড্ৰেন উইথ স্পিচ এণ্ড লেংগুৱেজ ডিসেবিলিটি তো এইটোতে তাৰ মানে অল্টাৰনেটিভ হোৱা যেন শুদ্ধ হোৱা যেন মই পাওঁ মই নেক্সট কৰিলো Next question, universal design of learning is designed to meet. So universal design of learning का कारणे होय students from marginalized groups, highly gifted students, needs of all students, students with special needs. तो যেহেতু universal কথাটো আহিছে ইয়াত disable able সব আহিব গতিকে মোৰ মতে ইয়াত needs of all students হ'ব লাগে মই ক্লিক কৰিলো next Which of the following is not a component of the curriculum? Curriculum or component নহয় কোনটো তলৰ ইয়াত আছে design, assessment, teaching learning process, objectives and learning outcomes. এইটোও থাকিব assessment টো থাকে মোৰ মতে design টো curriculum or কোনো component নহয় যেন মই পাওঁ তো মোৰ মতে মই design টো দিলো মই নাজানো exactly answer টো including children belonging to socially disadvantaged groups will be beneficial for etu mor mote equity based inclusive schools aru mainstream school in neighborhood including children belonging to socially disadvantaged groups will be beneficial for ইয়াত mainstream school in neighborhood এটো মই সিলেক্ট কৰিলো ইয়াত next question inclusive education ইয়াত অপশন কেটা দিয়া আছে celebrates diversity in the classroom only benefits children with special needs এটো তো হবই নোৱাৰে includes teacher from marginalized groups এটো হব নোৱাৰে encourage strict admission procedure এটো হব নোৱাৰে গতিকে celebrate diversity in the classroom which of the following statement is not true for national curriculum framework it provides guidance on the content to be included in syllabus and textbooks etu to hoy gotike yat not true boli hoise etu to true hoy It provides a set of educational aims in line and the vision outlined in the National Policy on Education. NCERT has been given the mandate to develop NCFs. NCF do not have linkage with national level educational policies. Eitu mor mote wrong. Misa kotha. Components of curriculum do not include তলৰ কোনটো in curriculum or components নহয় syllabus and textbooks এটো হয় assessment and evaluation এটো হয় recruitment and transfer of teachers এই কথাটো কিন্তু কি বুলি কয় curriculumত কেতিয়াও নাই টিচাৰ recruitment কেনেকে হ'ব transfer হ'ব গতিকে মোৰ মতে এটো next UDL works best with UDL or full form to hol universal design learning to universal কথাটো কোৱাৰ লগে লগে সবৰ কাৰণে আহে তো ইয়াৰ diverse শব্দটো যেহেতু আছে diverse group of students মানে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী তো গতিকে মোৰ মতে এইটো হ'ব next right of children to free and compulsory education RTE Act provides that every child shall have the right to free and compulsory education in a neighborhood school. এইটো
between the age of 6 to 14 years এইখিনি ঠিকে আছে and till completion of primary education তো primary education আপোনালোকে জানে 14 years লৈকে নহয় তো 14 years লৈকে আপোনাৰ কোনখিনি আই elementary education তো গতিকে কোনটো হ'ব between the age of 6 to 14 years and till completion of elementary education এইটো হ'ব উত্তৰ hidden curriculum may not be part of formal course of study. It is carefully planned. Hidden curriculum carefully planned kora nohai. Indicates application of formal learning in the classroom, encourages learning from textbooks. So hidden curriculum encourages learning from textbook nohai, etu nohai. Gotike it may not be part of formal course of study. Indication of formal learning. So gotike etu hobo mor mote. Next, learning outcomes articulates. Here, আপোনালোকৰ শুদ্ধটো হ'ব the developed knowledge, skills, personal, social qualities, and attitudes of learners after a scheduled course of teaching learning activities. মোৰ মতে এইটো হয় আপোনালোকৰ মতে কি হয় মোক জনাব নেক্সট কৰিলো learning outcomes helps teachers to learning outcomes a teacher of কিভাবে সহায় কৰে go beyond textbooks হয় এটো হ'ব শুদ্ধ গতিকে এক নম্বৰটো থাকিব plan lessons as per the textbook content textbookৰ content হিচাপেতে lesson plan বনাব ইয়াত go beyond textbook কথাটো আছে গতিকে এইটোৰ লগত কিন্তু ইয়াৰ কোনো মিল নাই চাব address the needs of all children etu to hoboi tar bisot use multiple pedagogical in the classroom multiple pedagogies in the classroom to mor mote yar 2 number to nohoy plan lessons as per the textbook content okol je textbook content or upor the lesson banabo enakwa nohoy mor mote etu hobo na lage মোক জনাবচোন কি হয় আপোনালোকৰ মতে মই 2 নম্বৰটো জব নাই হেতু মই সিলেক্ট কৰিম ইয়া চাওক ইয়া 2 নম্বৰটো নাই গটে কেটাতে 2 নম্বৰ আছে মই এটো সিলেক্ট কৰিম এটোকে নেক্সট তাৰ পিছত ইনক্লুসিভ এডুকেশন ইজ বেসড অন দা প্ৰিন্সিপাল অফ কি প্ৰিন্সিপালৰ ওপৰত বেস কৰে সোশ্যাল এন্টিটি সোশ্যাল ইকুইটি social existence and globalization world brotherhood কথাটো আহে এটো হয় কিন্তু মোৰ মতে এটো social equity হোৱা যেন লাগি আছে গতিকে মই এটো কৰিলো এতিয়া চাও কিমানখিনি মোৰ শুদ্ধ হয় মই 20টা প্ৰশ্নৰ উত্তৰ কৰিলো আপোনালোকৰ সন্মুখতে এবাৰ সাবমিট কৰি চাও ও 16 to কারেক্ট হইছে মোর তো ঠিক আছে বাৰু মই 4টা মোৰ কৰবাত ভুল হৈছে আপোনালোকে মোক জনাবচোন মই কোনটো ভুল কৰিলো ধন্যবাদ